ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ 2025 চনৰ এই ডিচেম্বৰ মাহটো কিদৰে পাৰ হ'ব 2025 চনৰ শেষৰ এই মাহটো বিশেষকৈ আপোনালোকৰ বাবে কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ 2025 চনৰ বিশেষকৈ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই বছৰটোৰ এই সময়খিনিত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে অতি মধ্যমীয়া দেখা পোৱা গৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে বহু দিশত ভাল হ'ব যদিও কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব লাগিব এই মাহত বিশেষকৈ অষ্টম স্থানত শনিৰ উপস্থিতিৰ ফলত কিছু খৰচ বাঢ়িব গতিকে ডিসেম্বৰ মাহত আপোনালোকৰ খৰচ পাতি বহাৰ যথেষ্ট সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই মাহত সতৰ্কতা অৱলম্বন কৰিব লাগিব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ডিসেম্বৰ মাহটো ভাল হ'ব দশম স্থানৰ অধিপতি শুক্ৰই দশম স্থানলৈ চাই সূৰ্য আৰু মংগল গ্ৰহৰ সৈতে চতুৰ্থ স্থানত বহিব ষষ্ঠ স্থানৰ অধিপতি শনি গোটেই মাহটো আপোনালোকৰ অষ্টম স্থানত থাকিব দশম স্থানৰ দিশত ফলত কৰ্মৰ ক্ষেত্ৰত হেঁচা পৰিব বুলি কৈছে অলপ হেঁচা আপোনালোকৰ পৰিব কৰ্মৰ ক্ষেত্ৰত কষ্ট অলপ হ'ব বুলি কৈছে গতিকে অলপ নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব আপোনালোকৰ প্ৰদৰ্শন দিশ বা আপোনালোকৰ যি প্ৰদৰ্শন কৰা যি কাম কাজখিনি বিশেষকৈ দিনক দিনে উন্নত হ'ব এই ডিসেম্বৰ মাহটোত চতুৰ্থৰ পৰা একাদশ স্থানত বৃহস্পতি ৰেড গেট হোৱাৰ বাবে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি বিশেষকৈ যিসকল সিনিয়ৰ আছে উচ্চপদস্থ বিষয় আছে উদ্ধতন বিষয়সকলৰ দৃষ্টি আকৰ্ষণ কৰিব ইয়াৰ ফলত আপুনি কৰ্মৰ ক্ষেত্ৰত এটা অনুকূল পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব পাৰিব বুলি কৈছে বিশেষকৈ এই মাহৰ মধ্যভাগৰ সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকৰ শুক্ৰৰ চতুৰ্থ স্থান এৰি পঞ্চম স্থানত লাভ কৰিব আৰু বুধ গ্ৰহ ইতিমধ্যে চতুৰ্থ স্থানত প্ৰৱেশ কৰিছে বিশেষকৈ আপুনি আপোনালোকৰ বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ভাল সাকসেস লাভ কৰিব অনুকূল পৰিস্থিতি সৃষ্টি কৰিব বুলি কৈছে যদিও আপুনি চাকৰি সলনি কৰিব বিচাৰিছে কিবা এটা কাম কৰি আছে সেইখিনি চেঞ্জ কৰিব বিচাৰিছে বিশেষকৈ এই মাহৰ 20 তাৰিখৰ পাছত আপোনালোকে কিছু ভাল পথ লাভ কৰিব পাৰে ব্যৱসায়ীসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক যথেমতে বিনিয়োগ নকৰিব কাৰোবাৰ কথা শুনি পেলাই বিনিয়োগ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব গোটেই মাহটো ৰাহু সপ্তম স্থানত আৰু সপ্তম স্থানৰ অধিপতি শনি অষ্টম স্থানত থাকিলে ব্যৱসায়ত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে কিন্তু বৃহস্পতি গ্ৰহৰ বিশেষকৈ পঞ্চমপদ অৱস্থাত বিশেষকৈ একাদশ স্থানৰ পৰা সপ্তম স্থানৰ দিশত আৰু মংগল গ্ৰহেও মাহৰ আৰম্ভণিতে চতুৰ্থ স্থানৰ পৰা সপ্তম স্থানৰ দিশত থকাৰ বাবে ব্যৱসায়ত উত্থান পতনৰ মাজতো সফলতাৰ অহাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে একে সময়তে এই সময়খিনিত আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই সময়খিনিত আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে পঞ্চম স্থানৰ অধিপতি বৃহস্পতি মাহৰ আৰম্ভণিতে দ্বাদশ স্থানত থাকিব গোটেই মাহটো বিশেষকৈ অষ্টম স্থানত থকাৰ শনিয়ে পঞ্চম স্থানত বিশেষকৈ এই সময়খিনিত প্ৰেমৰ সম্পৰ্কত সময় স্বাভাৱিক হৈ পৰিব কথাবোৰ যিদৰে ভাবিছিল তেনেদৰে হৈ থাকিব বুলি কৈছে বিশেষকৈ এই মাহত আপুনি আপোনালোকৰ প্ৰেম জীৱনত অতি সক্ৰিয় হৈ পৰিব আৰু আপুনি এক সুকীয়াৰ অস্থিৰতাৰ অনুভৱ কৰিব পাৰে আপুনি আপোনালোকৰ সম্পৰ্কক পৰিপক্ক কৰি তুলিব লাগিব বুলি কৈছে আপুনি আপোনালোকৰ প্ৰিয়জনক সঘনাই লগ পোৱাৰ কথা ভাবিব আৰু আপোনালোকৰ সম্পৰ্কত আগবাঢ়ি যোৱাৰ কথা ভাবিব বুলি কৈছে এই দিশত আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰে তেন্তে আপুনি হয়তো সফলতা লাভ কৰিব আনকি আপুনি আপোনালোকৰ প্ৰিয়জনক বিশেষকৈ বিয়াৰ কৰাবলৈ সুযোগ পাব পাৰে যাৰ ফলত প্ৰেম বিবাহত সফল হ'ব পাৰে কিন্তু মংগল গ্ৰহেও 7 তাৰিখৰ পৰা পঞ্চম স্থানত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ প্ৰিয়জনৰ কিছুমান সমস্যাৰ প্ৰিয়জনৰ পৰা কিছু সমস্যাৰ তৰ্কৰ খঙাল আচৰণে বিশেষকৈ আপোনালোকক অলপ অসুবিধা দিব পাৰে বুলি কৈছে বৈবাহিক বা বিবাহিত লোকসকলৰ বাবে সপ্তম স্থানত ৰাহু আৰু অষ্টম স্থানত সপ্তম স্থানৰ অধিপতি শনিয়ে উত্থান পতনৰ পৰা বিশেষকৈ উত্থান পতনে ভৰা জীৱন কঢ়িয়াই আনিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব এই সময়খিনিত আপুনি অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে পাৰিবাৰিক জীৱনৰ বাবে এই মাহটোত অস্থিৰতাৰে ভৰি পৰাৰ সম্ভাৱনা আছে বুলি কৈছে এই সময়খিনিত অস্থিৰতাৰে ভৰি পৰাৰ সম্ভাৱনা আছে গতিকে দ্বিতীয় স্থানৰ অধিপতি বুধ মাহৰ আৰম্ভণিতে তৃতীয় স্থানত আৰু তাৰ পিছত 6 তাৰিখৰ পৰা চতুৰ্থ স্থানত সূৰ্য মংগল শুক্ৰৰ সৈতে থাকিব গতিকে এই সময়খিনিত কৈছে যে যাৰ ফলত পাৰিবাৰিক সম্পৰ্কত উত্থান পতন হ'ব পাৰে কিছু ঘৰতে কিছু নতুন নিৰ্মাণৰ কাম হাতত লোৱাৰ সুযোগ পাব বুলি কৈছে একে সময়তে আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ কৰিব পাৰে ঘৰখনৰ আৰাম আৰু সুবিধাসমূহ বৃদ্ধি কৰিব পাৰে আপুনি আপোনালোকৰ ঘৰত কিছু নতুন সংযোজন স্থাপন কৰিব পাৰে
আপুনি নতুন সম্পত্তি ক্ৰয় কৰিবলৈ আগ্ৰহী হ'ব এই সময়খিনিত। আৰু যদি আপুনি চেষ্টা কৰে তেন্তে পৰিয়ালটোৱে আপোনালোকৰ পৰিয়ালটোৰ বিশেষ নতুন সম্পত্তি লাভ কৰিব পাৰে। পৰিয়ালটোত আৰ্থিক অৱস্থাৰ সুদৃঢ় হ'ব। আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যজনিত কিছু সমস্যা কিন্তু অলপ অশান্তি দিব পাৰে এই সময়খিনিত। কিন্তু মাহৰ শেষৰ ফালে হয়তো বিৰতি আহিব। আপোনালোকৰ পিতৃৰ স্বাস্থ্যৰ কিছু দুৰ্বল হৈ থাকিব পাৰে, গতিকে তেওঁলোকৰ যত্ন লোৱা, বিশেষকৈ আপোনালোকৰ ভাই ভনীৰ সৈতে সম্পৰ্ক সহায় কৰা আৰু প্ৰেম বৃদ্ধি পাব। এনে পৰিস্থিতিত আপোনালোকৰ মনটো ভাল লাগিব। আপোনালোকৰ বন্ধুসকলে আপোনালোকৰ বহুত কামত সহায় কৰি থাকিব। তেওঁলোকৰ সহায় আপোনালোকৰ বহুতো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত বেছি হেল্পফুল হ'ব বা সহায়কাৰী হ'ব বুলি কৈছে। এটা উপকাৰী সময় বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত আপোনালোকৰ মাহৰ কিছু দুৰ্বল হ'ব। এই মাহত গোটেই মাহটো শনি আপোনালোকৰ অষ্টম স্থানত থাকিব আৰু মাহৰ আৰম্ভণিতে বৃহস্পতি দ্বাদশ স্থানত থাকিব, যাৰ ফলত আপোনালোকৰ খৰচ স্থিৰ হৈ থাকিব। অৱশ্যে চতুৰ্থ স্থানত অৱস্থিত মংগল গ্ৰহে একাদশ স্থানৰ দিশ দিব। পৰৱৰ্তী সময়ত বৃহস্পতি চতুৰ্থৰ পৰা একাদশ স্থানত প্ৰৱেশ কৰিলে খৰচ হ্ৰাস পাব, অলপ কমিব খৰচ আৰু আয় বৃদ্ধি পাব। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কিন্তু ধৈৰ্য আপোনালোকে বজাই ৰাখিব লাগিব। আয় বৃদ্ধি পাব, খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। এই পৰিস্থিতি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহৰ পাছতে বিশেষকৈ আপোনালোকৰ কৈছে যে সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত সফল হ'ব, যি আপোনালোকৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব আৰু আপোনালোকৰ আৰ্থিক যি সমৃদ্ধি বৃদ্ধি পাব। একে সময়তে এই সময়খিনিত আপোনালোকৰ আয়ৰ দ্ৰুতগতি বৃদ্ধি পাব। আপুনি একাধিক উৎসৱৰ পৰা ধন লাভ কৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা বৃদ্ধি পাবে। এক অনুকূল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ এই ডিচেম্বৰ মাহটোত বিশেষকৈ আপোনালোকৰ কৈছে যে বহু দিশ ভাল হ'ব, যদিও কিছুমান ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। একে সময়তে নিজৰ মনোবল মজবুত কৰি ৰাখক। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত বিশেষকৈ প্ৰথম আৰু দ্বিতীয়াৰ্ধতকৈ অধিক শুভ। প্ৰথম সপ্তাহটো দ্বিতীয়াৰ্ধতকৈ আপোনালোকৰ অতি শুভ বুলি কৈছে, দ্বিতীয় ভাগতকৈ। মাহৰ আৰম্ভণিতে বিশেষকৈ চৰকাৰী সেৱাৰ সুবিধা সন্মান লাভ কৰিব পাৰে। এই সমস্যাত বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ আৰ্থিক প্ৰচেষ্টাও সফল হ'ব। পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাসকলে আকাংক্ষিত সফলতা লাভ কৰিব পাৰে। এই মাহত আপুনি মাটি, অট্টালিকা বা বাহন কিনাৰ বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক শত্ৰুক পৰাজয় কৰিব পাৰিব। মাহৰ মাজভাগত আপুনি বিভিন্ন উৎসৱৰ পৰা লাভৱান হ'ব, যদিও আপোনালোকৰ খৰচ আপোনালোকৰ আয়তকৈ বেছি হ'ব। বস্তুগত আৰামৰ বাবে আপুনি অধিক খৰচ কৰিব। এই সময়ছোৱাত আপোনালোকৰ বিত্তীয় যি অৱস্থা সাৱধানে আপোনালোকে পৰিচালনা কৰক, নহ'লে আপুনি টকা পইচা ধাৰলৈ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। এই মাহৰ প্ৰথম সপ্তাহটোত কৰ্মক্ষেত্ৰত গোপন শত্ৰুৱে আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, কিন্তু তেওঁলোকে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। আপোনাৰ সঙ্গীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ বহুত সুযোগ পাব। মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত বিশেষকৈ আপোনালোকৰ খং আৰু বাক্য নিয়ন্ত্ৰণ নহ'লে আপোনালোকৰ কিন্তু বৈবাহিক জীৱনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই মাহত প্ৰতিকাৰ স্বৰূপে দৈনিক ভগৱান হনুমানক পূজা কৰাটো আপোনালোকৰ বাবে অত্যন্ত উপকাৰী হ'ব। গতিকে দৈনিক প্ৰাৰ্থনাৰ সময়ত হনুমান চালিচা বা হনুমান অষ্টক আপোনালোকে পাঠ কৰক, অনুকূল ফলাফল দেখিব। এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত মিশ্ৰিত আনন্দ আৰু সুখৰ। এই মাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় কেইবাটাও উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। গতিকে ব্যৱসায় বা যিকোনো প্ৰকল্পত বুদ্ধিমানৰূপে ধন বিনিয়োগ কৰক। অৱশ্যে মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত আৰ্থিকভাৱে আপোনালোকৰ বাবে অতি শুভ। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন বা ছাপোৰ্ট লাভ কৰিব আৰু আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব। এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিন্তু কৈছে যে কিছু ভাল খবৰ পাব পাৰে। এই সময়ছোৱাত আপুনি ধৰ্মীয় কাম কাজত অধিক সক্ৰিয় হ'ব। মাহৰ এই মধ্যভাগৰ সময়খিনিত আপুনি ঘৰখনৰ মেৰামতি বা বিলাসী সামগ্ৰীৰ বাবে অধিক ধন খৰচ কৰিব পাৰে। এই সময়ছোৱাত ঘৰতে হওক বা কৰ্মস্থলীতে হওক সৰু সৰু কথাবোৰৰ পৰা ডাঙৰ কথা কোৱাৰ পৰা বিৰত থাকক। সৰু সৰু কথাবোৰে ডাঙৰ এটা ইছ্যুৰ সৃষ্টি কৰিব পাৰে, সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা অলপ বিচলিত অনুভৱ কৰিব পাৰে। এই মাহৰ দ্বিতীয় সপ্তাহটোত অলপ ধ্যান ৰাখিব লাগিব। কৰ্মৰত মহিলাসকলে কৰ্ম আৰু ঘৰখনৰ মাজত, কাম আৰু ঘৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ ইতিমধ্যে যদি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে ই শক্তিশালী হ'ব। যদি আপুনি কাৰোবাক প্ৰপ'জ কৰা, কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে, তেন্তে বন্ধুৰ সহায়ে আপোনালোকক সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে। সিংহৰাশিৰ স্থানীয় লোকসকলে বিশেষকৈ পৰিৱৰ্তিত ঋতুৰ বিশেষকৈ নিজৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে এই মাহৰ দ্বিতীয় সপ্তাহটোত, অন্যথা তেওঁলোকে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। পাৰিলে এই মাহৰ দ্বিতীয় সপ্তাহটোত নিতৌ বিষ্ণু ভগৱানক পূজা কৰিব লাগে আৰু বৃহস্পতিবাৰে মন্দিৰত থকা এজন পুৰোহিতক হালধীয়া কাপোৰে মেৰিয়া বিশেষকৈ গাম দালি বা গুড় আগবঢ়াব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহৰ তৃতীয় সপ্তাহটো কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে? এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে।
মাহটো আৰম্ভণিৰ পৰা আপুনি যদি আপোনালোকৰ ঘৰুৱা বা পেছাদাৰী দায়িত্ব পালন কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, বিশেষকৈ সেইখিনি সমস্যা সমাধান কৰিব পাৰিব, কিন্তু ধৈৰ্য ধৰি কাম কৰিব লাগিব। এই সময়ছোৱাত আপুনি কৰ্মক্ষেত্ৰত লুকাই থকা শত্ৰু আৰু প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে অত্যন্ত সজাগ হ'ব লাগিব। সৰু সৰু কথাবোৰ অনুপাতৰ বাহিৰত উৰুৱাই নিয়াৰ পৰা বিৰত থাকিব লাগে, সেয়া কৰ্মক্ষেত্ৰতে হওক বা ঘৰতে হওক। ব্যৱসায়ত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক, নহ'লে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিছু প্ৰব্লেম আপোনালোকে ফেচ কৰিবলগীয়া হ'ব পাৰে। এই মাহৰ এই তৃতীয় সপ্তাহৰ সময়খিনিত, ডিচেম্বৰ মাহৰ এই সময়খিনিত সিংহ ৰাশিৰ লোকসকলে পৰিয়ালৰ সমস্যাৰ বাবে আৰ্থিক আৰু সময় ক্ষতিৰ সন্মুখীন হ'ব, আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ সন্তানৰ সৈতে জড়িত উল্লেখযোগ্য চিন্তাই অশান্তি দিব পাৰে। আনহাতে আপুনি আশা কৰাতকৈ পৰিয়ালৰ সদস্যৰ পৰা কম সমৰ্থন লাভ কৰিব পাৰে। যদি আপুনি মাহৰ এই তৃতীয় সপ্তাহৰ ফালে এক নতুন প্ৰজেক্ট বা কিছু পৰিকল্পনা কৰিছে কাম কৰাৰ বাবে, তেন্তে সাৱধানে আগবাঢ়ি যাওক। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা সদায় আগতে, বিশেষকৈ এই সময়খিনিত আগতে সদায় আপোনালোকৰ শুভাকাংক্ষী পৰামৰ্শ লওক। আৰু যদি অলপ বেয়া চিটুৱেশ্যন দেখিছে বা বেয়া আপোনালোকে কিছু ছিগনেল পাইছে, পিছুৱাই যোৱাটো উত্তম হ'ব। আপোনালোকৰ ৰোমান্টিক সম্পৰ্কৰ বাবে এই মাহৰ এই সময়খিনি স্বাভাৱিক হ'ব। আপোনালোকৰ প্ৰেমৰ সংগীৰ কঠিন সময়ত, প্ৰেমৰ সংগীয়ে বিশেষকৈ আপোনালোকৰ কঠিন সময়ত ছাৰ দৰে লগত থাকিব। আপোনালোকৰ আৰ্থিক অসুবিধাৰ সমাধানত আপোনালোকৰ জীৱন সংগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পৰিৱৰ্তিত বতৰৰ বাবে, বতৰৰ লগে লগে বিশেষকৈ এই মাহৰ তৃতীয় সপ্তাহটোত আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। প্ৰতিদিনে ভগৱান শিৱক পূজা কৰক। এই মাহৰ তৃতীয় সপ্তাহটোত শিৱলিংগত গাখীৰ আৰু পানী আগবঢ়াওক। লগতে গাখীৰ আৰু চাউলৰ পৰা তৈয়াৰী ক্ষীৰক প্ৰসাদ হিচাপে আগবঢ়াওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহৰ শেষৰ সপ্তাহৰ সময়খিনিত বিশেষকৈ যিকোনো কামত উত্তেজনা আপোনালোকে নকৰিব, খৰখেদা নকৰিব। বিশেষকৈ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সহায়ৰ অভাৱত কিন্তু অলপ হতাশ অনুভৱ কৰিব পাৰে। যি ধৰণে সহায় বিচাৰিব ঘৰৰ মানুহখিনিৰ পৰা বা ফেমিলিৰ পৰা, সেইখিনি নাপাব পাৰে বুলি কৈছে। কঠিন সময়ত আপুনি সাহসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। বিশেষকৈ সপ্তাহৰ এই সময়খিনিত বিশেষকৈ অপ্ৰীতিকৰ কিছু খবৰ পাব পাৰে। এই সময়ছোৱাত আপুনি পিতৃ মাতৃৰ বিৰোধিতা বা মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত অপমান হ'ব পাৰে। এই সময়ছোৱাত অতি সাৱধানে ব্যৱসায়ত ধন বিনিয়োগ কৰক। যদি আপোনালোকৰ আদালতৰ গোচৰ বিচাৰাধীন হৈ আছে যিসকলৰ, তেন্তে এই সময়খিনি সাৱধানে সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক, নহ'লে কিছু অলপ বেয়া এটা চিটুৱেশ্যন হ'ব পাৰে। এই মাহৰ শেষৰ ফালে দীৰ্ঘদিনীয়া বা কম দূৰত্বৰ যাত্ৰাৰ প্ৰবল সম্ভাৱনা আছে। ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। সময়ছোৱাত আয়ৰ নতুন খবৰ সৃষ্টি হ'ব, যদি খৰচ এতিয়াও বেছি হ'ব। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে। তাৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। একে সময়তে প্ৰেমৰ সংগীক হওক বা জীৱন সংগীয়ে হওক, এই সময়ছোৱাত আপোনালোকৰ আপোনাৰ ইগ'ৰ তেওঁলোকৰ লগত সংঘৰ্ষ হ'বলৈ নিদিব, নহ'লে আপুনি অপ্ৰয়োজনীয় মানসিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সংগীৰ অনুভৱক আওকাণ কৰাৰ পৰিহাৰ কৰক আৰু যিকোনো ভুল বুজাবুজি তৰ্কৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। এই মাহত স্বাস্থ্যৰ লগত আপোচ কৰাৰ পৰা বিৰত থাকক, নহ'লে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে। প্ৰতিকাৰস্বৰূপে কৰ্মক্ষেত্ৰত স্বাস্থ্যৰ সৌভাগ্য আৰু সফলতা লাভ কৰিবলৈ সূৰ্য নাৰায়ণক পূজা কৰক। প্ৰতিদিনে উদীয়মান সূৰ্যক পানী আগবঢ়াওক আৰু আদিত্য হৃদয়স্তূপ আপোনালোকে আবৃত্তি কৰিলেও উপকৃত হ'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।